কৃষ্ণ প্ৰভু কৃষ্ণ কৃপা কৰিবা আৰু আমাৰ ঘৰখনত বহু দিনৰে পৰা হাই কাজিয়া হুলস্থুল হ'ব ধৰিছে। হে প্ৰভু ভগৱন্ত, তুমি যেন ঘৰখনৰ সকলো কীৰ্তি প্ৰাণীকে ভালদৰে ৰাখা আৰু তোমাৰ চৰণত মোৰ এই প্ৰাৰ্থনা প্ৰভু, এই প্ৰাৰ্থনা। আজি ইমান দুখত প্ৰাৰ্থনা কৰি থকাৰ দৰে লাগিছে। মাৰ চাগে মনত বহুত দুখ আছে। আজিকালি কিবা মনটো মাৰি মাৰি থাকে। মাক এনেদৰে মন মাৰি থকা দেখিলে মোৰ ঘৰখনলৈ বহুত মনত পৰে। দুখ নকৰিবনো কিয়? ডাঙৰ পুতেক বোৱাৰীয়েকে মাৰ লগত ইমান কাজিয়া কৰে, এইজনৰ লগতো কেতিয়াবা কাজিয়া কৰে। মোৰ কিবা ভয় ভয়হে লাগেচোন। এইখন ঘৰলৈ মোৰ বিয়া হৈ অহা মাত্ৰ 6 মাহেই হৈছে। মই হৈছোঁ দুখীয়া ঘৰৰ ছোৱালী। এই ধনী মানুহবিলাকৰ আদব কাইদা মই একেবাৰে ধৰিব নোৱাৰোঁ। সৰু বোৱাৰী, কি মুখৰ ভিতৰতে ভুৰভুৰাই আছা? কিবা বনাইছিলা নহয়, খাব পৰা হ'ল নে? এই মোক দিয়াচোন, আজি বৰ ভোক লাগিছে মোৰ। অ' মা, একো ভুৰভুৰাই থকা নাই। বলক, খাই ল'ব আপুনি। ৰুটি বনাইছিলোঁ, চাহৰ লগতে খাব। এই সৰু বোৱাৰীজনীৰ নিচিনা যদি ডাঙৰজনী হ'লহেঁতেন, তেতিয়া যে ঘৰখন কিমান সুখৰ হ'লহেঁতেন। কিন্তু কি কৰিবা, ডাঙৰজনী সম্পূৰ্ণ বিপৰীত। উপায়টো নাই আৰু এতিয়া। দুটাই ল'ৰা মোৰ, দুটাই ল'ৰা যদি মিলা প্ৰীতিৰে নাথাকে, তেতিয়াহ'লে মোৰ অন্তৰখনে বৰ কষ্ট পায়। কিন্তু দিনে দিনে সিহঁতৰ মাজত মৰম চেনেহ নাইকিয়া হৈ আহিছে। দুইটাই কাজিয়া কৰিবলৈ লয়। কিহৰ কাৰণে কাজিয়া কৰে আৰু মই নাজানো। এই কথাটোৱে মোক বৰকৈ খুলি খুলি খাইছে, বৰকৈ খুলি খুলি খাইছে। বাবু, শুনা না, আজি কিন্তু মাক কথাটো ক'বা আকৌ দেই। তুমি কিন্তু মোক প্ৰমিছ কৰি থৈছিলা। ক'ব লাগিব কিন্তু মাক কথাটো। আহা, তুমি যে একেখিনি কথাকে কিমান কৈ নাথাকা। মই কম বুলি কৈছো নহয়, কম। অকণমানতো ধৈৰ্য ধৰা ন। নিশ্চয় কম, মোৰ মনত আছে। তুমি বাৰে বাৰে মোক মনত নেপেলালেও হ'ব। বাবু, ৰাতিপুৱাই কিয় খং কৰিছানো? মই তোমাৰ মনত নাই বুলি ভাবিয়ে মনত পেলাই দিছিলোঁ। বাৰু হ'ব দিয়া, এতিয়া ব্ৰেকফাষ্টটো কৰি ল'মগৈ ব'লা। আজি মই আলু পৰঠা বনাইছিলোঁ, ব'লা খাই ল'মগৈ। কি কৰোঁ কি নকৰোঁ লাগিছে। এতিয়া বাৰু মই মাক কেনেদৰে কথাটো কওঁ? এতিয়া নকলেও লাগিব লেঠা। কি যে হ'ব নহয়, একো চিন্তা কৰি পাৰাপাৰি পোৱা নাইচোন। তুমি দেখোন বহুত ধুনীয়া গান গাব পাৰা। তাৰ মানে তুমি কি ক'ব বিচাৰিছা? মই গান গাব নালাগিছিলে? তুমি কি কৈছা? তুমি বহুত ধুনীয়া গান গাইছা। মোৰ শুনি ইমান ধুনীয়া লাগিলে। আহিলে আৰু এজনী লেকচাৰ দিবলৈ। তোমালোকলৈ মই ৰুটি বনাই থৈছিলোঁ, পাইছানে বাৰু? ৰুটি নাখাওঁ দিয়া, মই ৰুটি একদম ভাল নাপাওঁ। মই মানে আলু পৰঠা বনাইছিলোঁ। আৰু শুনা, তুমি এইবিলাক আমাৰ কাৰণে বনাব নালাগে। নাজানো নহয় তুমি ৰুটি নোখোৱা বুলি। হ'ব বাৰু দিয়া, আলু পৰঠা বনাইছিলা যদি তাকে খাবা। জনা হ'লে তাৰমানে আলু পৰঠা বনাই থলাহেঁতেন নেকি আমাৰ কাৰণে? জীৱনত চাগে আলু পৰঠা খাই পাইছান নাই, তাৰ ঠিক নাই। আমাৰ কাৰণে আকৌ আলু পৰঠা বনাই থয়। তুমি যে এনেকৈ কৈছা, তোমাৰ চাগে কিবা কথাত খং উঠি আছে ন? প্লিজ, তুমি মোৰ ওচৰত ইমান সহজ সৰল হৈ দেখাব নালাগে। তোমালোকৰ নিচিনাকৈ মই তেলিয়াই কথা ক'ব একেবাৰে নাজানো। সেইকাৰণেই সাংঘাস কথা কৈ দিছোঁ। একো মোৰ খং উঠি থকা নাই। বাবলি, বন্ধ কৰা তোমাৰ কথা। তুমি কিয় এনেকৈ কৈছা? তাইনো কি কৰিলে তোমাক? মা, মোৰ মানে অকণমান খং উঠি আছিলে, মানে মই বেয়াকৈ কৈ পালোঁ। চুমকি, তুমি বেয়া নাপাবা। নাই বৌ, মই বেয়া পোৱা নাই। মই ভাবিছিলোঁ তোমাৰ খং উঠি আছে বুলি। চুমকি, এতিয়া তুমি যোৱাচোন। তিতা কাপোৰখিনি আছিলে যে ৰ'দত মেলি দিয়াগৈ। হ'ব মা। বাবলি, তোমাৰ ব্যৱহাৰবিলাক অকণমান সলনি কৰিবা। আজিলৈকে তোমাক মই এনেকৈ কোৱা নাছিলোঁ, কিন্তু কিছুমান কথা দেখি শুনিহে মই তোমাক কৈছোঁ। তুমি হৈছা ঘৰখনৰ ডাঙৰ বোৱাৰী। ডাঙৰ বোৱাৰী হিচাপে ঘৰখনৰ দায়িত্ব তোমাৰ বেছি। ঘৰখনত সকলো মানুহকে মিলা প্ৰীতিয়ে তুমিয়েই ৰাখিব লাগিব। এইজনী ছোৱালী হৈছে সৰু ছোৱালী। তাই গাঁৱৰ দুখীয়া ঘৰৰ ছোৱালী। একো বুজি বাজি নাপায়। তুমি তাইক মৰম চেনেহ কৰি অকণমান শিকাই বুজাই ল'ব লাগিব।
এনেকৈ আৰু দ্বিতীয় দিন যাতে তাইক নোকোৱা। প্লিজ মা, আপুনি আৰু টাইফৰে মোৰ আগত কথা কৈ নাথাকিব। মই জানো আপুনি মোক ভাল নাপায় বুলি, আৰু সেইকাৰণে এই ঘৰখনত কণ্ডলবিলাক বেছি হৈ গৈ আছে। বাবলি, তুমি বাৰু কথাবোৰ কিয় নিগেটিভ কৰি লোৱা? মই এই হাই কাজিয়াবিলাক একেবাৰে ভাল নাপাওঁ। দুটা ককাই ভাই, দুজনী বোৱাৰী সদায় মিলা প্ৰীতিৰে থকাটোহে মই কামনা কৰোঁ। তাৰ মানে আপুনি ক'ব বিচাৰিছে নেকি মা, যে মোৰ কাৰণে এই ঘৰখনত কাজিয়া হয় বুলি? তোমাক কিবা এটা ভালক বুলি ক'লেও তুমি ওলোটাটোহে বুজা। হ'ব দিয়া, তোমাৰ যি মন যায় তাকে কৰা। কথা ক'বলৈ আহে, ৰাতিপুৱাই পুৱাই মাথাটো গৰম কৰি দিলেই নহয় এই বুঢ়ীজনীয়ে। নীতি শিক্ষা দিবলৈ আহে। কি হ'ল, মুখখন যে ফুলাই আছা আৰু মায়ে যে মোক নমতাকৈ গুচি গ'ল? আকৌ চাগে কিবা এটা লাগিলা ন? তুমি খালি অকল মোৰ গাতে দুখ দেখা। এতিয়া মইহে কাজিয়া কৰা হলোগে। মায়েও কৈছে আৰু তুমিও মোক গাতে দুখ দিছা। মই ইমান কষ্ট পাম বুলি ভবা হলে এইখন ঘৰলৈ বিয়াই নহলোহেঁতেন। সকলোৱে খালি মোৰ গাতেহে দুখ দেখি মায়েও আহি মোকেই ক'লে, মই হেনো বোলে এইখন ঘৰত কাজিয়া কৰি থাকো, মোৰ কাৰণেই বোলে কাজিয়া হয়। তুমিও বোলে মোৰ কাৰণেই মাক বেয়া বেয়াকৈ কোৱা। ভাইটিৰ লগত তোমাৰ বোলে মোৰ কাৰণে কাজিয়া হয়। মই আৰু এইখন ঘৰত এক মিনিটো থাকিব নোৱাৰো। আহা জান, মইনো তোমাক ক'ত ক'লো তুমি কাজিয়া কৰিছা বুলি? চাওঁ নাকান্দিবা। তুমি এতিয়া নাকান্দিবা বুলি ক'ব আহিছা? মায়ে কিমান কথা শুনাই থৈ গ'ল মইহে জানো। মই বোলে বেয়া আৰু চুমকি বোলে বহুত ভাল বোৱাৰী। এনেকে ক'লেতো চবৰে বেয়া লাগিব ন? চুমকি বোলে বহুত ভাল। চুমকিও একেই জানা, চুমকিও মা ফলিয়াই দুইজনীয়ে মিলি লৈ মোক ৰাতিপুৱাই চকু পানী উলিয়াইছে। আহা জান, তুমি নাকান্দিবাচোন, মই আছো নহয়। ৰ'বা, মই এতিয়াই মাক গালি দি থৈ আহিছো। বাবু, নালাগে দিয়া, মাক গালি পাৰিব নালাগে। মই বাৰু সেইবিলাক এৰি দিছো। মাৰ কথা মই ধৰি নাথাকো। হেৰি নহয় বাবু, তুমি মাক কথাটো ক'বা আকৌ। এইজনীহে মোৰ গুড গাৰ্লজনী। মাৰ কথা ধৰি থকা নাই যদি বহুত ভাল কথা। মাক সুধিবলৈ কোৱা কথাটো আছেই নহয়, সুধিবলৈ নহয় জানো? সুধিব লাগিব, ৰ'বা অকণমান পিছত গৈ মই মাৰ লগত বহি ভালদৰে কথা পাতি ল'ম। ঠিক আছে, সুধিবা। এতিয়া ব'লা আমি আলু পৰঠা খাই লওঁ।